ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय सुप्रभात बंधुসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আপোনালোকৰ আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই এটা সাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাওক যদি ভাল পাইছে তে লাইক কৰিব আজিৰ ভিডিঅ'টো এতিয়া আগবাঢ়ো আজি ইংৰাজীৰ 22 জুলাই 2025 অসমীয়াৰ 5 শাওন আৰু আজি বজৰংবলীৰ বাৰ মঙ্গলবাৰ এটা কৃষ্ণপক্ষ তিথি দ্বাদশী তিথি 7:07:06 তাৰ পিছত চতুৰ্দশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ আজি মৃগশিৰা নক্ষত্ৰ চন্দ্ৰ আজি বৃষ ৰাশিত আছে ৰাহুকাল সময় পুৱা 3 বজাৰ পৰা 4:30 শুভ সময় আজি পুৱা 10:32 পৰা পুৱা 1:32 যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম দিশ যাত্ৰাৰ অশুভ দিশ হৈছে উত্তৰ আৰু উত্তৰ পশ্চিম দিশ যদি উত্তৰ আৰু উত্তৰ পশ্চিম দিশত আপুনি যাত্ৰা কৰিবলৈ অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে গুৰ খাই আপুনি সেই যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল পোৱা ৰাশিসমূহ হৈছে মেঘ ৰাশি মিথুন ৰাশি সিংহ ৰাশি কন্যা ধনু আৰু মকৰ ৰাশি যিবোৰ ৰাশিয়ে সতৰ্ক হৈ থাকিব লাগে সেই ৰাশিসমূহ হৈছে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি আজিৰ জ্যোতিষৰ মহান সমাধান হৈছে মঙ্গলবাৰে ব্ৰত পালন কৰি হনুমানজীৰ মন্দিৰত গুৰ আৰু ঘিউৰ সৈতে নিমখবিহীন ৰুটি আগবঢ়াই তাত বহি লৈ সুন্দৰকাণ্ড আৰু হনুমান চালিচা পাঠ কৰিব লাগে তেতিয়া আপোনাৰ অত্যন্ত শুভ হ'ব আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি এতিয়া ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত মেঘ ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সম্পৰ্কত উৎসাহ আৰু মৰমেৰে ভৰা হ'ব আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব কিন্তু সৰু সুৰা কথাত মত বিৰোধ হোৱাৰ সম্ভাৱনা আছে ধৈৰ্য ধৰিব আৰু মুকলি মনে কথা পাতিব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সুযোগ পাব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ থাকিব বিশেষকৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটা ভাল সময় গোটৰ কামৰ বাবে ভাল ফল পাব আপোনালোকে গোট হৈ যদি পঢ়া শুনা কৰে তেতিয়া আপুনি ভাল ফল পাব আজি স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতৰ্ক থাকক মানসিক চাপৰ পৰা বিৰতি ল'বলৈ যোগ আৰু ধ্যান কৰক পেটৰ সমস্যাৰ প্ৰতি আপুনি সাৱধান থাকিব আৰ্থিক দিশত মধ্যমীয়া আজি এটা দিন হ'ব অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থকাটো ভাল হ'ব বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে আপোনাৰ নেতৃত্বৰ গুণৰ প্ৰশংসা হ'ব পাৰে ব্যৱসায়িকসকলৰ বাবে নতুন সুযোগৰ সম্ভাৱনা আছে আজি শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি আপোনাৰ আৰু শুভ ৰং হৈছে ৰঙা আৰু সামগ্ৰিক ইতিবাচকতা বুলি আজি ক'বলৈ গ'লে আপোনাৰ শতাংশটো বা আপোনাৰ সামগ্ৰিক ইতিবাচকতা 80% আজিৰ দিনটো আপোনাৰ শক্তি আৰু উৎসাহেৰে ভৰা হ'ব জ্যোতিষৰ সমাধান বুলি আজি ক'লে আপোনাৰ শিৱ পূজা কৰক আৰু সকালে পুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি ঘনিষ্ঠতা বাঢ়িব বিবাহিত জীৱনত সুখ আৰু সম্পৰ্কৰ মধুৰতা বজাই থাকিব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব কিন্তু অলসতাৰ পৰা বিৰত থাকক শিক্ষকৰ পৰামৰ্শ ল'লে আপুনি ভাল ফল পাব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আপোনাৰ মধ্যমীয়া হ'ব পানী বেছি খাব আৰু সুষম আহাৰ গ্ৰহণ কৰিব আপোনাৰ ডিঙিৰ সমস্যাৰ প্ৰতি আপুনি সাৱধান থাকিব লাগিব আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত আৰ্থিক দিশৰ স্থিৰতা থাকিব নতুন বিনিয়োগৰ বাবে আজি এটা ভাল দিন হ'ব পূৰ্বৰ বিনিয়োগৰ পৰা আজি লাভৰ সম্ভাৱনা আছে আপোনাৰ কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ সৈতে ভাল সমন্বয় থাকিব ব্যৱসায়ীসকলে নতুন চুক্তিৰ সুযোগ পাব শুভ সংখ্যা হৈছে 6 শুভ সময় হৈছে আপোনাৰ বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া আৰু আপোনাৰ সামগ্ৰিক ইতিবাচকতাৰ শতাংশ বুলি ক'লে 85% আৰু স্থিৰতা আৰু সমৃদ্ধিৰ আজি এটা দিন হ'ব আপোনাৰ বাবে জ্যোতিষৰ আপোনাৰ সমাধান বুলি ক'লে শুক্ৰ গ্ৰহৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ পিন্ধক ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে ধৈৰ্যৰে সমাধান কৰক পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে মানসিক শান্তি দিব আপোনাক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া শুনাত মধ্যমীয়া গুৰুত্বপূৰ্ণ বিষয়ত মনোযোগ বহাওক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ বাবে মূৰৰ বিষৰ সম্ভাৱনা ধ্যান আৰু প্ৰকৃতিৰ মাজত সময় কটাওক
আৰ্থিক অৱস্থা আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰক। আজি সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ ভাল হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতা বঢ়াওক। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে আপোনাৰ সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া। সামগ্ৰিক ইতিবাচকতাৰ আপোনাৰ শতাংশ বুলি ক'লে আমি 75%। সাৱধানে আগবাঢ়িলে আপুনি দিনটো সফলতা লাভ কৰিব। জ্যোতিষৰ সমাধান বুলি ক'লে বুধৰ পূজা কৰক আৰু হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। ইয়াৰ পিছতো হৈছে ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আনন্দ দিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ সম্ভাৱনা। বিবাহিত জীৱনত সুখ থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো ভাল হ'ব। নতুন বিষয় শিকিবলৈ আগ্ৰহী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও পানীৰ অভাৱ নহ'বলৈ সাৱধান থাকিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা থাকিব। পূৰ্বৰ ঋণ পৰিশোধৰ বাবে আজি এটা ভাল দিন হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক থাকিব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ লাভৰ সম্ভাৱনা দেখিব। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে সকাল পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা। ইতিবাচকতাৰ সামগ্ৰিক ইতিবাচকৰ শতাংশ বুলি ক'লে 85%। শান্তি আৰু সুখৰ আজি এটা দিন হ'ব। জ্যোতিষৰ সমাধান বুলি ক'লে আজি চন্দ্ৰৰ পূজা কৰক আৰু বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। ইয়াৰ পিছতো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি উৎসাহজনক দিন হ'ব। নতুন সম্পৰ্কৰ সম্ভাৱনা। পৰিয়ালৰ সৈতে সুন্দৰ আজি এটা সময় কটাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সফলতা। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব, তথাপিও অত্যাধিক কামৰ বাবে ক্লান্তিৰ পৰা সাৱধান হ'ব। আৰ্থিক অৱস্থা আৰ্থিক দিশত লাভৰ সম্ভাৱনা। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নেতৃত্বৰ গুণ প্ৰকাশ পাব। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সুসম্পৰ্ক গঢ়িব পাৰিব। সংখ্যা আজি শুভ সংখ্যা হৈছে আপোনাৰ 1। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আপোনাৰ সোণালী ৰং। আপোনাৰ সামগ্ৰিক ইতিবাচকতাৰ শতাংশ বুলি ক'লে আপোনাৰ 90% আৰু শক্তি আৰু সফলতাৰ আজি এটা দিন হ'ব। জ্যোতিষৰ সমাধান বুলি ক'লে আজি সূৰ্য দেৱতাৰ পূজা কৰক আৰু সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। ইয়াৰ পিছত ৰাশি আছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে মানসিক শান্তি দিব। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ বিষয়ত মনোযোগ দিয়ক। গৱেষণাৰ কামত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কামৰ চাপৰ বাবে শাৰীৰিক ক্লান্তি আৰু বিশ্ৰামৰ বাবে সময় দিয়ক। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিৰতা। সম্পত্তিৰ বিষয়ত সিদ্ধান্ত লোৱাৰ বাবে আজি এটা ভাল সময় হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ হাত দিব পাৰে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। সামগ্ৰিক ইতিবাচকতাৰ শতাংশ বুলি ক'লে 80%। স্থিৰতা আৰু অগ্ৰগতিৰ বাবে আজি এটা ভাল দিন হ'ব। জ্যোতিষৰ সমাধান বুলি ক'লে গণেশৰ পূজা কৰক আৰু সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে আনন্দময় সময় আজি কটাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সৃজনশীল বিষয়ত সফলতা লাভ কৰিব। পঢ়া শুনাত মনোযোগ থাকিব আজি দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আজি ভালে থাকিব, তথাপিও উচ্চ ৰক্তচাপৰ জনিত সমস্যাৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিৰতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিব। ব্যৱসায়ীসকলে নতুন সুযোগ পাব। আৰু শুভ সংখ্যা হৈছে দিনটোৰ আপোনাৰ 6 আৰু শুভ সময় হৈছে বিয়লি 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। সামগ্ৰিক ইতিবাচকতাৰ আপোনাৰ শতাংশ বুলি ক'লে 85%। সুখ আৰু সমৃদ্ধিৰ এটা আজি দিন হ'ব। জ্যোতিষৰ সমাধান বুলি ক'লে শুক্ৰৰ পূজা কৰক আৰু নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে মত বিৰোধ হ'ব পাৰে। ধৈৰ্যৰ সমস্যাবোৰ সমাধান কৰক। প্ৰেমৰ ক্ষেত্ৰত স্থিৰতা থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। গৱেষণাৰ কামত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মধ্যমীয়া হ'ব। মানসিক চাপৰ পৰা বিৰতি ল'বলৈ ধ্যান কৰিব লাগিব। আৰ্থিক অৱস্থাৰ আৰ্থিক দিশত সফলতা লাভৰ সম্ভাৱনা। পূৰ্বৰ ঋণ পৰিশোধৰ বাবে আজি এটা ভাল সময় হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ লাভৰ সম্ভাৱনা দেখিব পাৰে। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে মেৰুন ৰং। সামগ্ৰিক ইতিবাচকতাৰ আপোনাৰ শতাংশ বুলি ক'লে আপোনাৰ 80% স্থিৰতা আৰু অগ্ৰগতিৰ আজি এটা দিন হ'ব। জ্যোতিষৰ সমাধান বুলি আজি হনুমানৰ পূজা কৰক আৰু মেৰুন ৰঙৰ বস্ত্ৰ পৰিধান কৰক। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব। প্ৰেমৰ ক্ষেত্ৰত অপ্ৰত্যাশিত সুখৰ খবৰ আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে পঢ়া শুনাত সফলতা। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি ভাল সময় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আজি ভালে থাকিব, তথাপিও অত্যাধিক কামৰ বাবে ক্লান্তিৰ পৰা সাৱধান হ'ব। আৰ্থিক অৱস্থা আৰ্থিক দিশত সফলতা লাভৰ সম্ভাৱনা। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে।
কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ, পৰিয়ালৰ সৈতে নতুন গ্ৰাহকৰ সৈতে সুসম্পৰ্ক গঢ়িব পাৰে। ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ সৈতে নতুন এটা সম্পৰ্ক গঢ়ি উঠিব পাৰে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। সামগ্ৰিক ইতিবাচকতাৰ আপোনাৰ শতাংশ বুলি ক'লে 90%। শক্তি আৰু সফলতা আজি এটা দিন হ'ব। জ্যোতিষৰ সমাধান, বৃহস্পতিৰ পূজা কৰক আৰু হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাতে মানসিক শান্তি দিব। প্ৰেমৰ ক্ষেত্ৰত স্থিৰতা থাকিব। শিক্ষাৰ্থীসকলৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। গৱেষণাৰ কামত আপুনি সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আপোনাৰ মধ্যমীয়া হ'ব। মানসিক চাপৰ পৰা বিৰতি ল'বলৈ ধ্যান কৰাটো আপোনাৰ বাবে আজিৰ দিনটো ভাল হ'ব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা। পূৰ্বৰ ঋণ পৰিশোধৰ বাবে এটা ভাল সময় হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ লাভৰ সম্ভাৱনা দেখিব পাৰে। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। সামগ্ৰিক ইতিবাচকতাৰ শতাংশ বুলি ক'লে 80%। স্থিৰতা আৰু অগ্ৰগতিৰ আজি এটা দিন হ'ব। জ্যোতিষৰ সমাধান বুলি ক'লে শনিৰ পূজা কৰক আৰু ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে মত বিৰোধ হ'ব পাৰে। ধৈৰ্যৰ সমস্যা সমাধান কৰক আৰু প্ৰেমৰ ক্ষেত্ৰত আজি স্থিৰতা থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বাঢ়িব। গৱেষণাৰ কামত আপুনি আজি সফলতা লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আপোনাৰ মধ্যমীয়া হ'ব। মানসিক চাপৰ পৰা বিৰতি ল'বলৈ ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে আজি উপকৃত হ'ব। আৰ্থিক অৱস্থা আৰ্থিক দিশত সফলতা লাভ কৰিব। পূৰ্বৰ ঋণ পৰিশোধৰ বাবে আজি এটা ভাল সময় আপুনি লাভ কৰিছে আৰু আপোনাৰ কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ লাভৰ আপোনাৰ সম্ভাৱনা দেখিব পাৰে। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা। সামগ্ৰিক ইতিবাচকতাৰ শতাংশ বুলি ক'লে 80%। স্থিৰতাৰ অগ্ৰগতিৰ দিন হ'ব। জ্যোতিষৰ সমাধান হ'ল শনিৰ পূজা কৰক আৰু নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। আজি দিনটোৰ একেবাৰে শেষৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত নতুন এটা মূৰ পাব। পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব পাৰিব আজি। শিক্ষাৰ্থী বা সৃজনশীল বিষয়ত সফলতা। পঢ়া শুনাত মনোযোগ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব, তথাপিও আপোনাৰ পায়খানাজনিত সমস্যাৰ সমাধান হ'ব। সমস্যাৰ পৰা সাৱধান হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক। ব্যৱসায়ীসকলে নতুন সুযোগ লাভ কৰিব। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। সামগ্ৰিক ইতিবাচকতাৰ শতাংশ বুলি ক'লে আপোনাৰ 85% আৰু সুখ আৰু সমৃদ্ধিৰ আজি এটা দিন হ'ব আপোনাৰ বাবে। জ্যোতিষৰ সমাধান বুলি আজি বৃহস্পতিৰ পূজা কৰক আৰু হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। তেতিয়া আপুনি ইয়াৰ পৰা সুফল লাভ কৰিব। আজি দিনটোৰ দৈনিক কেৱল বন্ধুসকল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল পাইছে। তেন্তে আপোনালোকে এটা কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ দিনটো আজি শুভ হওক তাৰ এই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।